জয় কৃষ্ণ বলে হরি বল হরি বল হরি বল। আরো বারে হরি বল হরি বল হরি বল। এই শুনিয়া কহ ভাষা ওই আমি করো নমা এই পুরাণর পদই আমি করিব এই হোমদত্ত নামে রজা ওই আসিলে ক মহাহুখে রাজ্য করে লয়া প্রজা ওই করে অভাব নাই রজার জ্ঞানবন্ত পণ্ডিতগণ থাকে রজার ওই মতে থাকে রজায় আনন্দিত ওই একদিনা যাই রজাই ফুলৰ এই ফুলনিৰ বাৰীতে যায় হোমদত্ত আনন্দিত মনে ফুৰে বনৰ শোভা চাই ফুলনিৰ বাৰীতে দেখি হোমদত্ত রাজা
চাওক প্ৰথম পক্ষীয়ে কয় কোৱা মহাৰাজ প্ৰথম পক্ষীয়ে কয় কোৱা মহাৰাজ ওপৰত বহুত আছে তলে একো নাই তাৰ মানে কি দ্বিতীয় পক্ষীয়ে কয় কোৱা মহাৰাজ দ্বিতীয় পক্ষীয়ে কয় কোৱা মহাৰাজ তলেও আছে আৰু ওপৰেও নাই তাৰ মানে কি তৃতীয় পক্ষীয়ে কয় কোৱা মহাৰাজ তৃতীয় পক্ষীয়ে কয় কোৱা মহাৰাজ তলেও আছে আৰু ওপৰেও আছে তাৰ মানে কি চতুৰ্থ পক্ষীয়ে কয় কোৱা মহাৰাজ চতুৰ্থ পক্ষীয়ে কয় কোৱা মহাৰাজ তলেও নাই আৰু ওপৰেও নাই তাৰ মানে কি এহি বুলি চাৰি পক্ষী উৰি গুচি একেথৰে চাই থাকিল সমদত্ত বিমৰ্ষ হৈ আহে ৰজাই আপোনাৱালৈ ৰজাই আপোনাৱালৈ চাৰি পক্ষীৰ প্ৰশ্নৰ উত্তৰ বিচাৰি নাপায় ৰজাই ভাবি ভাবি যায় ৰজাই কি কৰে মন্ত্ৰীগণক মাতি ৰজাই বুলিলা বচন ৰজাই বুলিলা বচন এতিয়াই ৰাজসভাৰ আয়োজন ৰজাই ভাবি ভাবি ৰজাই কি কৰে মন্ত্ৰীগণে বোলে মহাৰাজ কোনো চিন্তা এতিয়াই ৰাজসভা এতিয়াই ৰাজসভা পাতিব এই সংকেত ধ্বনি বাজি উঠিল ৰজাৰ সভা সংকেত ধ্বনি বাজি উঠিল ৰজাৰ সভা তাক শুনি সকলোৱে অসময়ত ৰাজসভা পাতে কি কা সকলোৱে বহি যায় নিজৰ নিজৰ সকলোৱে বহি যায় সিংহাসনে বহে ৰজাই চিন্তাম্বিত সভাসদ চাই ৰজাই বুলিলা বচন সভাসদ চাই ৰজাই বুলিলা বচন শুনা সভাসদ মই সময়ত ৰাজসভা পতাৰ কাৰণ ফুলনিলৈ গ'ল মই আবেলি পৰত চাৰি পক্ষী দেখিলো মই
গছৰে ডালত চাৰি পক্ষী দেখিলো মই গছৰে ডালত ফুলনিল গলো মই আবেলি পৰত চাৰি পক্ষী দেখিলো মই গছৰে ডালত চাৰি পক্ষী দেখিলো মই গছৰে ডালত চাৰি পক্ষীয়ে কয় মোৰ দুপিয়াই মোৰ ভালে চাই চাৰি পক্ষীয়ে কয় মোৰ দুপিয়াই মোৰ ভালে চাই শুনা সভাসদ মোক প্ৰথম পক্ষীয়ে কৈছিল ওপৰে আছে তলে নাই দ্বিতীয় পক্ষীয়ে কৈছিল তলে আছে ওপৰে নাই তৃতীয় পক্ষীয়ে কৈছিল তলেও আছে ওপৰেও আছে আৰু চতুৰ্থ পক্ষীয়ে কৈছিল তলেও নাই ওপৰেও নাই আহি বুলি চাৰি পক্ষী আয়ুৰি গুচি তাকে ভাবি ভাবি মই উত্তৰ পোৱা গতিকে ৰাজসভা পাতি কলো পণ্ডিতগণৰ আগে ভাবি চিন্তি শুদ্ধ উত্তৰ মোক দিব লাগে কথা শুনি পণ্ডিতগণে কৰে আলোচন চাৰি পক্ষীৰ প্ৰশ্নৰ উত্তৰ নাপায় সমিধান তেতিয়া এজন পণ্ডিতে ক'লে পাইছো মহাৰাজ প্ৰথম পক্ষীৰ প্ৰশ্নৰ উত্তৰ মই পাইছো প্ৰথম পক্ষীয়ে কৈছিল ওপৰে আছে তলে নাই তাৰ মানে মহাৰাজ চন্দ্ৰ সূৰ্য গ্ৰহ নক্ষত্ৰ ওপৰত আছে কিন্তু এই পৃথিৱীত নাই ৰজাই মনে মনে ভাবে বাহ কি সুন্দৰ উত্তৰ এতিয়া কোৱাচোন দ্বিতীয় পক্ষীৰ প্ৰশ্নৰ উত্তৰ তলে আছে ওপৰে নাই মহাৰাজ তলে আছে ওপৰে নাই তাৰ মানে মহাৰাজ ব্ৰহ্মাই সৃজন কৰা চাৰি মুঠি জীৱৰ উৰণ বুৰণ গজন আৰু ভ্ৰমণ এই চাৰি জীৱ তলত আছে কিন্তু ওপৰত নাই ৰজাই মনে মনে ভাবে বাহ কি চমৎকাৰ উত্তৰ হ্যাঁ এতিয়া কোৱাচোন তৃতীয় পক্ষীৰ প্ৰশ্নৰ উত্তৰ তলেও আছে ওপৰেও আছে মহাৰাজ সকলো প্ৰশ্নৰ উত্তৰ হতকাই দিব নোৱাৰি পিছে মহাৰাজ আৰু এদিন সময় দিলে বেছি ভাল হয় তেতিয়া ৰজাই কয় ঠিক আছে এদিন নহয় 3 দিনৰ সময় দিলো মই এতিয়া ৰাজসভা ভংগ ৰাজসভাৰ পণ্ডিতগণৰ মুখত পানী নাই এই 3 দিনৰ মোৰ পুনৰ ৰাজসভালৈ কোনোজনে শুদ্ধ উত্তৰ দিব পৰা নাই এই ক্ৰোধনিত হৈ উঠিলে এই ক্ৰোধনিত হৈ উঠিলে তাহাঁতক মই ধৰিব পাৰিছো হে বাজা গাভী পুহিলে
দুগ্ধ নলাই মালে গাখীৰ পুহিলে দুগ্ধ নলয় মিছা মিছি তহঁতক পুহি আছো মই মিছা মিছি তহঁতক পুহি আছো মই আজিৰ পৰা তহঁতৰে পতাহালে গতিহি আজিৰ পৰা তহঁতৰ পতাহালে গতিহি আজিৰ পৰা তহঁতৰে পতাহালে গতিহি আজিৰ পৰা তহঁতৰ পতাহালে গতিহি ৰজাৰ আদেশে দুতে চলে হিদ্ৰ কৰে ৰজাৰ আদেশে দুতে হিদ্ৰ কৰে ৰজাই বোলে দুট গণে শুনা বচন এনে মূৰ্খ পণ্ডিতৰ মোৰ নাই প্ৰয়োজন ৰজাই বোলে দুট গণে শুনা বচন এনে মূৰ্খ পণ্ডিতৰ নাই প্ৰয়োজন এই মহাক্ৰোধ কৰি ৰজাই দুট গণক 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 মোৰ ৰাজ্যত যত পণ্ডিত ধৰিয়ান যায় মোৰ ৰাজ্যত যত পণ্ডিত ধৰিয়ান যায় আৰু সেই পণ্ডিতসকলক প্ৰশ্নৰ উত্তৰ দিলে হত স্বৰ্ণ মুদ্ৰা দিয়ে অকল স্বৰ্ণ মুদ্ৰাই নহয় ৰাজসভাৰ পণ্ডিত কৰি ইয়াতে ৰাখি ৰাজসভাৰ পণ্ডিত কৰি ইয়াতে ৰাখি এই কথা শুনি মন্ত্ৰীগণ বেগে চলি যায় এই কথা শুনি মন্ত্ৰীগণ বেগে চলি যায় এই কথা শুনি মন্ত্ৰীগণ বেগে চলি যায় পণ্ডিতগণৰ ঘৰে যাই যায় উপস্থিত এই পণ্ডিতগণৰ ঘৰে যায় উপস্থিত পণ্ডিত অ পণ্ডিত অ পণ্ডিত ঘৰত তুমি আছানে ৰজাৰ দূত আহি আছো তোমাক নিবৰ কাৰণে ঘৰত তুমি আছানে অ পণ্ডিত ঘৰত তুমি আছানে এই ৰজাটোত আহি আছো ঘৰত নিবৰ কাৰণে অ তুমি আছানে হে মা শুনি পণ্ডিতৰ মন কম্পে ধৰা থৰ অ মা শুনি পণ্ডিতৰ মন কম্পে ধৰা থৰ ফাহা ফুহা কৰি কয় ভাৰ্জাৰী ওচৰ ৰজাৰ দূত আহিলে মই কি কৰে উপায় আধা মৰা কৰিব মোক যদি লগ পায় সেইটো কিবা ভয় কৰিব লগা কথা না এফলে আহা হাঁহি হাঁহি কয় ভাত যায় পণ্ডিতৰ আগত এফলে আহা লুকে থাকিবা জাগা পোৱা নাই হা অ মনে মনে সোমাই থকা খাতৰ তল অ পণ্ডিত সোমাই থলে খাতৰ তল অ কোনিনো আমাৰ তেওঁ আজি ঘৰত নাই অ নাই বুলি কয় ভাজাই এ নাই বুলি কয় ভাজাই তোমার সারানে লইলো হারান হরে তোমার